কওকচোন আজি আপুনি ঘটনাস্থলীত উপস্থিত হৈছে আপুনি কেতিয়া আৰু কেনেকৈ ঘটনাটো হ'ল অলপ জনাব পাৰিব নেকি? হয়, খুব দুখ লগা বিষয়। মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত মাৰ্ঘেৰিটা ৰাজ্য চক্ৰৰ অন্তৰ্গত কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ পাংনা গাঁৱত প্ৰায় ২টামান বজাত জানিবলৈ পোৱা মতে প্ৰায় ২টামান বজাত ইলেক্ট্ৰিচিটিৰ দ্বাৰা মানে জুই নিৰ্বাপিত হয় আৰু সমগ্ৰ ঘৰ জ্বলি ছাইখাৰ হৈ যায়। অতি দুখৰ কথা। এই চেকতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা মহকুমা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন ৰাজহ বিষয়াক আমি অৱগত কৰিব বিচাৰিছোঁ। লগতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ, এই দুখীয়া পৰিয়ালটোক যাতে কিঞ্চিত পৰিমাণে সহায় আগবঢ়ায়। তেখেতৰ পৰিয়ালৰ খুব মানে এতিয়া একো নাইকিয়া হৈ পৰিস্থিতিৰ অৱস্থাত আছে। গতিকে এওঁলোকৰ পৰিয়ালক মানে এককালীনভাৱে সাহায্য আগবঢ়ায় যাতে এই পৰিয়ালটোক সহায় হাত আগবঢ়ায় তাকে কামনা কৰিছোঁ।